ৰৈ ৰৈ বিনালে। 17 বছৰীয়া পৰিকল্পনাই আজি বাস্তৱ ৰূপ পালে। এইখন কেৱল এখন চিনেমা নহয়, এয়া আছিল জুবিনদাৰ অসমীয়া চিনেমাৰ সোণালী সপোনৰ প্ৰতিচ্ছবি। 31 অক্টোবৰৰ এই দিনটোৰ বাবেই অসমৰ লাখ লাখ অনুৰাগীয়ে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। অসমীয়া চিনেমাক লৈ জুবিন গাৰ্গৰ মনত থকা বিশ্বাস, তেওঁৰ মনত থকা আশা, তেওঁৰ বুকুত থকা প্ৰতিটো উশাহ সকলো যেন আজি ৰূপালী পৰ্দাত সজীৱ হৈ উঠিল। জুবিনদাই সপোন দেখিছিল যে এদিন প্ৰতিটো চিনেমা হলে বেলেগ চিনেমা চলাবলৈ বাদ দি কেৱল অসমীয়া চিনেমা চলাবলৈ বাধ্য হ'ব। তেওঁৰ বিশ্বাস আছিল যে অসমীয়া চিনেমাই এদিন প্ৰতিটো চিনেমা হলত দপদপাই থাকিব। তেওঁৰ সেই সপোন, সেই বিশ্বাস আজি অসমবাসীয়ে পূৰণ কৰিলে। 31 অক্টোবৰ 2025 বুৰঞ্জীৰ পাতত লিখা হ'ল অসমীয়া চিনেমাৰ এক নতুন অধ্যায়। প্ৰথমবাৰৰ বাবে পুৱতি নিশা 4:25 পৰা নিশা 1 বজালৈকে চলিছে কেৱল এখন অসমীয়া ছবি, যাৰ নাম ৰৈ ৰৈ বিনালে। এয়া কোনো সাধাৰণ কথা নহয়। যি সময়ত প্ৰকৃতি নিস্তব্ধ হৈ থাকে, যি সময়ত মানুহ গভীৰ টোপনিত থাকে, সেই সময়ত অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো চিনেমা হলত দেখা গ'ল অভাৱনীয় ভিৰ। মহালয়া বা কোনো উৎসৱতো এইদৰে পুৱতি নিশা লাখ লাখ মানুহ ওলাই অহা আপুনিও হয়তো দেখা নাছিল। এখন অসমীয়া ছবি উপভোগ কৰিবলৈ এইদৰে উজাগৰি নিশা পাৰ কৰি আন্ধাৰ ফালি ওলাই আহিল লাখ লাখ মানুহ। আচলতে এয়াই আৱেগ, এয়াই হৈছে জুবিনদাৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা। কিন্তু অসমীয়া ছবিয়ে ইতিহাস ৰচনা কৰাৰ এই যাত্ৰাৰ মাজতেই ঘটিল এক অদ্ভুত তথা অলৌকিক ঘটনা। গুৱাহাটীৰ এটা চিনেমা হলৰ ভিতৰত ডিজিটেল স্ক্ৰীণত ছবিখন চলি থকাৰ সময়ত যি দৃশ্যৰ উদ্ভৱ হ'ল, সেই দৃশ্যৰ বৰ্ণনা শুনি আপোনাৰো গা শিয়ৰি উঠিব। আচলতে জুবিনদাৰ সপোনৰ ৰৈ ৰৈ বিনালে ছবিখন চলি থাকোঁতে কি হৈছিল চিনেমা হলত, চিনেমা হলৰ ডিজিটেল স্ক্ৰীণত কি দৃশ্য দেখা গৈছিল, সেই কথা খন্তেক পিছতেই আপুনি জানিব পাৰিব। গতিকে কমেণ্টত জয় জুবিনদা বুলি লিখি কথাখিনি শেষলৈকে শুনি থাকক। অসমৰ ইতিহাসত 31 অক্টোবৰৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব। নিশা 2 বজাৰ পৰাই প্ৰতিটো চিনেমা হলৰ টিকট কাউণ্টাৰত দীঘলীয়া শাৰী, দৰ্শকৰ হাতত জুবিন গাৰ্গৰ ফটো, মুখত জয় জুবিনদা ধ্বনি। এই ভিৰ, এই আৱেগেই প্ৰমাণ কৰিলে যে জুবিনদাৰ সপোন কিমান গভীৰ আছিল। তেওঁ কোৱাৰ দৰেই সঁচাই আজি অসমীয়া চিনেমাৰ দপদপনি চলিল। বলিউডৰ লগতে আন সকলো চিনেমা আঁতৰাবলৈ চিনেমা হল কৰ্তৃপক্ষ বাধ্য হ'ল। অনাগত এসপ্তাহৰ বাবে অসমৰ প্ৰতিটো চিনেমা হলতেই হাউচফুল। এয়া অসমীয়া চিনেমা জগতৰ বাবে ঐতিহাসিক ক্ষণ। অসমীয়া চিনেমাৰ বাবে এনেকুৱা অভাৱনীয় ভিৰ, এনেকুৱা উন্মাদনা কেতিয়াও কোনেও কল্পনাই কৰা নাছিল। প্ৰতিটো চিনেমা হলৰ বাহিৰত মানুহৰ দীঘলীয়া শাৰী, টিকট নাই। আগতীয়াকৈ বুকিং কৰা সকলেও বিশ্বাস কৰিবই পৰা নাই যে তেওঁলোকে সঁচাকৈয়ে সেই ভিৰ ফালি সেই দৰ্শনী চাব পাৰিবনে নাই। চিনেমা হল কৰ্তৃপক্ষই কৈছে যে এয়া কেৱল চিনেমা নহয়, এয়া এক আৱেগ। আমি এতিয়া হিন্দী, ইংৰাজী একো চিনেমাৰ বাবে ঠাই দিয়া নাই, কেৱল ৰৈ ৰৈ বিনালে চলিব। এয়া জুবিন গাৰ্গলৈ আমাৰ শ্ৰদ্ধাঞ্জলি। জুবিনদা, আপুনি কায়িকভাৱে আজি আমাৰ মাজত নাই, কিন্তু আপোনাৰ সেই 17 বছৰীয়া পৰিকল্পনা, আপোনাৰ শিল্পী সত্তাৰ প্ৰতিটো পাল ঘাম এই ৰৈ ৰৈ বিনালেৰ জৰিয়তে আজি সাৰ্থক হ'ল। কিমান আশা আছিল আপোনাৰ এই ছবিখনক লৈ। আপুনি চিঠি লিখি থৈ গৈছিল, অসমীয়া মানুহে আপোনাৰ ছবি চাব, আপোনাক মৰম দিব। কিন্তু আমাৰ এই দুৰ্ভাগ্য, অভিলেখ ৰচনা কৰা আপোনাৰ এই ছবিখন আপুনি নিজেই চাবলৈ নাপালে। এই কথাটোৱে আজি প্ৰতিজন অসমীয়াৰ অন্তৰত এটা গভীৰ বিষাদৰ ছাঁ পেলাইছে। যিজন মানুহে ইতিহাস ৰচিলে, সেই মানুহজনে সপোনৰ ছবিখন নিজেই চাবলৈ নাপালে। তেওঁৰ দেহটো আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ আত্মা, তেওঁৰ সৃষ্টি, তেওঁৰ ভালপোৱা সেয়া যেন আমাৰ প্ৰতিটো উশাহৰ লগত জীয়াই আছে। এজন অন্ধ শিল্পীৰ হৃদয়স্পৰ্শী কাহিনীৰে নিৰ্মিত ৰৈ ৰৈ বিনালে ছবিখন। প্ৰেম, ত্যাগ, সংগীতৰ অপূৰ্ব মিলন দেখিবলৈ পোৱা গৈছে ৰৈ ৰৈ বিনালে ছবিত। এইখন কেৱল এখন ছবি নহয়, এয়া যেন জুবিনদাৰ নিজৰ জীৱনৰেই এটি অংশ। পুৱতি নিশাৰ 4:25 পৰা আৰম্ভ হৈছিল প্ৰথম দৰ্শনী, আৰু নিশা 1 বজালৈকে কেৱল ৰৈ ৰৈ বিনালে। কিমানজন লোকে প্ৰথম দিনাই একাধিকবাৰ চিনেমাখন চালে তাৰ হিচাপ নাই। এয়া কোনো বাণিজ্যিক সফলতাৰ সীমা নহয়, এয়া জুবিন গাৰ্গ নামৰ এজন শিল্পীৰ প্ৰতি অসমীয়াৰ কৃতজ্ঞতা আৰু আন্তৰিকতাৰ চিন। তেওঁৰ সুৰ, তেওঁৰ মাত, চিনেমা হলৰ স্ক্ৰীণত তেওঁৰ সজীৱ ৰূপত দেখা প্ৰতিটো ক্ষণে দৰ্শকৰ চকু সেমেকাই তুলিলে। তেওঁক আকৌ এবাৰ চাবলৈ পোৱাৰ হেঁপাহ, এয়া যেন তেওঁক বিদায় জনোৱাৰেই এক আৱেগিক অনুষ্ঠান। প্ৰিয় দৰ্শক, ৰৈ ৰৈ বিনালে চিনেমা হলত চলি থকাৰ সময়ত ডিজিটেল স্ক্ৰীণত কি অলৌকিক আৰু অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গৈছিল, সেই কথা কোৱাৰ পূৰ্বে আপোনাক পুৱতি নিশা ৰৈ ৰৈ বিনালে চাবলৈ অহা বিভিন্ন অনুৰাগীয়ে কি কৈছিল সেই কথা জনাই ল'ব খুজিছোঁ। অনুৰাগীসকলে কয়
যে জুবিন দাক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত দেখাৰ হেঁপাহে আমাক আজি টোপনি যাবলৈ নিদিলে। এইখন চিনেমা নহয়, এইখন আমাৰ জাতীয় আৱেগ। জুবিনদাৰ সপোন পূৰণ কৰিবলৈ আমি সকলোৱে আহিছোঁ। প্ৰিয় দৰ্শক, ৰৈ ৰৈ বিনালে ছবিখনৰ বিষয়ে জুবিনদাই প্ৰায়ে কৈছিল যে মই এজন অন্ধ গায়কৰ চৰিত্ৰত অভিনয় কৰিম। এইখন এখন মিউজিকেল চিনেমা হ'ব। প্ৰেম, মানৱতা আৰু সপোনৰ কথা থাকিব। তেওঁৰ প্ৰতিটো গীতৰ দৰেই এই ছবিখনত তেওঁ নিজৰ হৃদয় উজাৰি দিছিল। জুবিনদা মাথো এজন গায়ক বা অভিনেতা নাছিল, তেওঁ আছিল এজন সংগ্ৰামী। যি সময়ত অসমীয়া চলচ্চিত্ৰ জগতত বেয়া দিন চলিছিল, সেই সময়তো তেওঁ সাহস হেৰুওৱা নাছিল। মিছন চাইনা, কাঞ্চনজংঘাৰ দৰে ছবি নিৰ্মাণ কৰি জুবিনদাই অসমীয়া চিনেমাক নতুনকৈ জীয়াই তুলিছিল। কিন্তু ৰৈ ৰৈ বিনালে এইখন আছিল তেওঁৰ বাবে সপোনৰ শিখৰ। জুবিনদাৰ এটাই সপোন আছিল। তেওঁ কৈছিল, মই মৰাৰ আগতে এনেকুৱা এটা কাম কৰি যাব বিচাৰোঁ, যিটো কাম 100 বছৰলৈকে কোনেও কৰিব নোৱাৰে। তেওঁৰ সেই আশাও আজি পূৰণ হ'ল। তেওঁৰ সৃষ্টিক অসমীয়া জাতিয়ে মূৰত তুলি ল'লে। আজি অসমীয়া ছবিৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া অনাগত 100 বছৰলৈকে হয়তো কেতিয়াও নহয়। এইবাৰ আপোনাক সেই দৃশ্যৰ বিষয়ে ক'ব খুজিছোঁ, যিটো দৃশ্যৰ বিষয়ে জানিবলৈ আপুনি ইমান সময় অপেক্ষা কৰি আছে। পুৱতি নিশা ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী আৰম্ভ হৈছিল। চিনেমা হলত নিস্তব্ধতাই বিৰাজ কৰিছিল। কোনো দৰ্শকৰ মুখত এটাও শব্দ নাছিল। গভীৰ আৱেগেৰে সকলোৱে ৰৈ ৰৈ বিনালে চাই আছিল। কেইমিনিটমান যোৱাৰ পিছতেই ঘটিল এক অদ্ভুত আৰু অলৌকিক ঘটনা। ভিতৰত গভীৰ নীৰৱতাৰ মাজতেই হঠাৎ যেন ডিজিটেল স্ক্ৰীনৰ পৰা এটা দিব্য পোহৰ ওলাই আহিল, ঠিক যেন আকাশৰ পৰা সৰি পৰা এটা তৰাৰ দৰে। এই তৰা আকৃতিৰ সৰু পোহৰটোৱে খন্তেক সময়ৰ বাবে চিনেমা হলৰ আন্ধাৰ আঁতৰাই পেলাইছিল। বহু দৰ্শকে এই পোহৰটো প্ৰত্যক্ষ কৰিলে। প্ৰথম অৱস্থাত কোনোবাই টৰ্চ মাৰিছে বুলি ভবা হৈছিল যদিও সেয়া যে টৰ্চৰ পোহৰ নহয়, সেয়া যে অলৌকিক কিবা এটাহে আছিল, সেয়া বহুজনেই অনুভৱ কৰিছিল। যিসকলে এই দৃশ্য দেখা পাইছিল তেওঁলোকে কৈছে যে সেই পোহৰটো ইমান শান্ত আছিল, ইমান শক্তিশালী আছিল যে আমাৰ গাৰ নোম শিয়ৰি উঠিছিল। সেই সময়ত এনে লাগিছিল যেন এই পোহৰ আন কাৰো নহয়, এয়া যেন জুবিনদাৰ আত্মাৰ পোহৰ আছিল। তেওঁলোকে বৰ্ণনা কৰিলে যে পোহৰটোৱে আমাক স্পৰ্শ কৰা যেন লাগিছিল। সেই সময়ত আমাৰ ধ্যান কেৱল সেই পোহৰটোতেই আছিল। আমাৰ মনটো এক গভীৰ শান্তিৰে ভৰি পৰিছিল। গম নোপোৱাকৈয়ে দুচকুৰে চকুলো বৈ আহিছিল। সেয়া যেন দুখৰ চকুলো নহয়, সেয়া আছিল জুবিনদাৰ সৈতে এক অলৌকিক মিলনৰ আনন্দৰ চকুলো। আমি বিশ্বাস কৰোঁ যে সেই পোহৰৰ মাধ্যমেৰেই জুবিনদাই চিনেমা হলত প্ৰৱেশ কৰিছিল। তেওঁৰ সপোনটো পূৰণ হৈছে নে নাই সেয়া তেওঁ যেন চাবলৈ আহিছিল। যেতিয়াই তেওঁ দেখিলে যে সমগ্ৰ অসমবাসীয়ে তেওঁৰ সপোনক মূৰত তুলি লৈছে, তেওঁৰ আত্মা তেতিয়া শান্ত হ'ল আৰু কিছু সময় চিনেমা হলৰ চাৰিওদিশে ঘূৰি পোহৰটো অদৃশ্য হৈ পৰিল। এয়া কোনো ভৌতিক ঘটনা নাছিল, এয়া আছিল ভালপোৱা, বিশ্বাসৰ আৰু এক ঐতিহাসিক মুহূৰ্তৰ অলৌকিক অনুভৱ। এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে জুবিনদা আজিও আমাৰ মাজত জীয়াই আছে। এই অলৌকিক তথা অদ্ভুত দৃশ্য সন্দৰ্ভত আপুনি কি ক'ব? এয়া জুবিনদাৰেই আত্মাৰ উপস্থিতি বুলি আপুনিও ভাবেনে? এই কথা কমেণ্টত উল্লেখ কৰক। বিজ্ঞানৰ ওচৰত এই প্ৰশ্নৰ উত্তৰ হয়তো নাই, কিন্তু ইয়াৰ উত্তৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে। অসমবাসীয়ে যি ভালপোৱা জুবিনদাক দিছে, সেই ভালপোৱাৰ মোহ আজিও তেওঁৰ আত্মাই এৰি যাব পৰা নাই। সেইবাবেই চাগে তেওঁৰ আত্মা আজিও আমাৰ সৈতে জীয়াই আছে। এই পোহৰ সেই ভালপোৱাৰেই প্ৰতিফলন। প্ৰিয় দৰ্শক, জুবিনদাই আমাক এটা পথ দেখুৱাই গ'ল। এই পথেৰে এতিয়া আমি সকলোৱে মিলি আগুৱাই যাব লাগিব। অসমৰ জনতাই আজি ইতিহাস ৰচিলে। অসমৰ জনতাই প্ৰমাণ কৰিলে যে অসমীয়া চিনেমা জীয়াই থাকিবই। আপুনি বাৰু ৰৈ ৰৈ বিনালে চালেনে? নাই চোৱা যদি সোনকালে চাওক আৰু আন 10জনকো চাবলৈ অনুৰোধ কৰক। কোনেও যাতে জুবিনদাৰ এই সপোনৰ ছবিখন পাইৰেচি নকৰে, তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিব। জুবিন গাৰ্গৰ সপোনটোক সন্মান জনাওক। যদি আপোনালোকেও জুবিনদাৰ মৃত্যুৰ পিছৰ পৰা আজিৰ দিনটোলৈকে কিবা অলৌকিক দৃশ্য প্ৰত্যক্ষ কৰিছে বা কিবা অদ্ভুত অনুভৱ যদি কেতিয়াবা কৰিছে, তেন্তে সেই কথাও কমেণ্টত জনাওক। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰতিজন অসমীয়াৰ মাজলৈ জুবিনদাৰ এই বিজয় বাৰ্তা লৈ যাওক।